হয় মই জাতীয় পৰিষদ দলৰ পৰাই জয়যুক্ত হৈ আহিছিলোঁ যিহেতুকে মই আজি ৰাইজৰ প্ৰতিনিধি হিচাপে জয়ী হৈ আহিছোঁ আৰু আজি যিখিনি মই আপোনাৰ অসম ভাৰতীয় জনতা পাৰ্টি যিখিনি নীতি শিক্ষা আদৰ্শ তেওঁলোকৰ প্ৰতি মই আকৃষ্ট হৈ এই পদক্ষেপ আজি গ্ৰহণ কৰিছোঁ। ইমান দিন আপুনি ধৰক যিটো দলত আছিলে সেই দলৰ কাম কাজ কেনেকুৱা পাইছে নে তেওঁলোকে কাম কৰিব নোৱাৰা এটা কাম দেখি কাৰণে আহিলে? কাম কাজ বুলিয়ে নহয় তেওঁলোকৰ মানে বৰ্তমান যিখিনি ৰাইজৰ প্ৰতি থকা সকলোখিনিয়ে আছে কিন্তু তথাপিতো মই যিখিনি মই ৰাইজক প্ৰতিশ্ৰুতি দি আহিছিলোঁ সেইখিনি মই বিশেষকৈ কৰিব পৰা নাই তাৰ বাবেও মই তেওঁলোকৰ হয় বিজেপি দলত যোগদান কৰিছোঁ। জাতীয় পৰিষদৰ কিয় আস্থা কিয় হেৰুৱালে? কাম কৰিব নোৱাৰিব উন্নয়নমূলক যিখিনি কাম আছে সেইখিনি কামটো মই ভাৰতীয় জনতা দলৰ পাৰ্টিতে দেখা পাইছোঁ। আমাৰ বজালতলী পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা মেৰিলিন বৰা গগৈ ডাঙৰীয়া আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিলে। মই বাইদেউগৰাকীক সুধিলোঁ যে কিয় যোগদান কৰিলে? কৈছে দাদা লুৰিণ দাইক খবৰ ল'বলৈ সময় নাই। বোলো কিয়? কাৰণ আমাৰ CM ছাৰে অসমত চৰকাৰ চলি আছে, ভাৰতবৰ্ষত চৰকাৰ, তাৰপিছতো আমাৰ নিচিনা সাধাৰণ মানুহৰ খবৰ লৈ থাকে। কৈছে নহয় বোলে দাদা তেওঁ সিফালে বোলে অচিনাকি মানুহৰ মিয়া মানুহক এপিচমেণ্ট কৰিবলৈ সময় পায়, তো আমাৰ নিচিনা আমাৰ টাইটেলবিলাক গগৈ বৰা সেইকাৰণে তেওঁ বোলে আমাৰ খবৰ ল'বলৈ সময় নাপায়। কথাটো বোলো কথাটোতো হয় যে আজি মেৰিলিন বৰা গগৈ ডাঙৰীয়ানে আমাৰ দলক যোগদান কৰিলে মানে জাতীয় পৰিষদ দলটোতো সৰু এটা দল, তেখেত এগৰাকী কাউন্সিলাৰ, তেখেতৰ সময় ল'বলৈ নাথাকে কাৰণ মিয়াক এপিচমেণ্ট কৰিবলৈ যি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, কাৰণ গগৈক এপিচমেণ্ট কৰিলেতো ইফালে ভোটটো কমি যাব। সেইকাৰণে বাইদেৱে কৈছে যে আমাকতো ইমান দিন খবৰে নলয়, তো খবৰ যেতিয়া নলয় আমিতো কাৰোবাৰ ওচৰত সুৰক্ষিত অনুভৱ কৰিব লাগিব। সেইকাৰণে বাইদেউ আজি ভাৰতীয় জনতা পাৰ্টি সুৰক্ষিত অনুভৱ কৰিলে আমাৰ দললৈ যোগদান কৰিলে আৰু বাইদেউক এতিয়া আমি সকলোৱে ধৰি আগবঢ়াই যাম। তেখেতৰ ইচ্ছা আছিলে সমাজৰ কাৰণে কাম কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।